কিছুমান জীৱ জন্তু সঁচাকৈ কিমান কষ্টত জীয়াই থাকে চাওকচোন দেখিছেনে কেনেধৰণে জীয়াই থাকিবলগীয়া হৈছে আমিতো বহুত শান্তিতে জীয়াই আছোঁ বুলি ক'ব লাগিব ইয়াত দেখিছেনে কি অৱস্থা হৈ আছে আৰু ইয়াৰ গোটেই মুখমণ্ডলৰ পৰা আদি কৰি গোটেই শৰীৰটোতে মানে বৰফে আৱৰি আছে চাওকচোন এনেজনে বৰফ যদি লাগি থাকে কিমান কষ্টত জীয়াই আছে তই চাওকচোন চকুৰ পৰা একদম মুখলৈকে গোটেইখিনি খাব পৰা নাই একো আৰু এই মানুহজনে যদি নাপালেহেঁতেন তেনেহ'লে ই নাখায় এনেধৰণেই থাকি মৃত্যুবৰণ কৰিবলগীয়া হ'ল শেষত আৰু সঁচাকৈ বৰ বেয়া লগা দৃশ্য দেখিছেতো এয়া চাওকচোন চকুৰ পৰা আদি কৰি কাণলৈকে গোটেইখিনি বৰফে আৱৰি আহিছে তেনেহ'লে কিমান কষ্টত জীয়াই থাকে চাওকচোন এটা প্ৰাণী এনেধৰণৰ আমাৰ লগত যেতিয়া হ'ব আমি তেতিয়াহে উপলব্ধি কৰিব পাৰিম আচলতে আৰু সঁচাকৈ বৰ দুখ লগা দৃশ্য এয়া আৰু মানুহজন ভাল লগ পালে বুলি এনেধৰণে সহায় কৰিছে এনে যদি বৰফখিনি অৱৈ নিদিলেহেঁতেন সেইটো আজি এনেধৰণেই নাখাই মৰিলেন কাৰণ খাব পৰা নাছিলে মুখমণ্ডলটো গোটেই আৱৰি আছিল আৰু এটা সময়ত উশাহ ল'ব নোৱাৰিলেহেঁতেন দেখিছেনে গোটেই বৰফৰ মাজতেই সেই জীয়াই থাকিবলগীয়া হৈছে